যোৱা 25 মে তাৰিখে যি UCC মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সদনত ৰাখিলে তাৰ সপক্ষে দুআষাৰমান ক'বলৈ ওলাইছোঁ। অধ্যক্ষ মহোদয়, মই য'ত থাকোঁ তাৰ ওচৰত দুজনী ছোৱালী আছিলে। সদায় মই ৰাতিপুৱা লগ পাওঁ তেওঁলোকক। ক্লাছ 9ত পঢ়ে। তাৰপিছত মেট্ৰিকৰ মানে তেওঁলোকে ক্লাছ 10 পালে, মেট্ৰিক পৰীক্ষা আহি গ'ল। এজনী ছোৱালী ওলাই লৈ গ'ল আৰু এজনী ছোৱালীয়ে ভণ্টি মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'লে। ভণ্টিজনীৰ বয়স আছিলে 16 বছৰ আৰু যিজনী পলাই গ'ল তেওঁৰ বয়স আছিলে 15 বছৰ। মই হস্পিটেল গ'লোঁ এদিন, GMC হস্পিটেল। মিডত যিজনী ছোৱালী পলাই গৈছিল মই দেখা পালোঁ। মই বৰ ছাৰপ্ৰাইজ হৈ গ'লোঁ, আচৰিত হ'লোঁ। অধ্যক্ষ মহোদয়, ছোৱালীজনী মই সুধিলোঁ, তোমাৰ কি খবৰ? মোক ক'লে, ছাৰ মোৰ অৱস্থা বেয়া। কিয়? মই বিয়া হ'লোঁ, মোক এজনী ল'ৰাই পলাই লৈ গ'ল। তেওঁ দুজনী অলৰেডি মাইকীয়া মানুহ আছে। থাৰ্ড হ'ল। লগৰ ছোৱালীজনী নিযুত মইনা পাই আছে। কলেজত যাই বেচেৰি দেউতাকে এখন স্কুটি নিদিছে। এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাব লাগিব আৰু সেইকাৰণে UCC এইখন ৰাজ্যত লাগু হ'ব লাগিব। এই ডিছক্ৰিমিনেশ্যন আঁতৰিব লাগিব। মই আৰু এটা উদাহৰণ আছে। মই চাকৰি কৰিছিলোঁ, আপুনিও জানে। মই চেল্ফ হেল্প গ্ৰুপৰ মনিটৰিং কৰিব গৈছিলোঁ, গ্ৰেডিং কৰিবলৈ গৈছিলোঁ। মই ছাৰপ্ৰাইজ হৈ গৈছিলোঁ দেখি। এটা পৰিয়ালত গৈছিলোঁ, তেওঁলোকৰ 6জনী মাইকী আছিলে আৰু ছোৱালী আছিলে 7জনীকৈ, 42জনী। গোটৰ হৈ কাজিয়া হৈছিল, গোটটো গ্ৰেডিং নহ'ল কাৰণ দেউতাক এজনে। ৱাইফ কিমানজনী? 6জনী। ছোৱালী কিমানজনী? 7জনী। অৰ্থাৎ 42। অকণমান ডাঙৰকৈ ক'ব নেকি? 42 নাম্বাৰ্ছ তেওঁলোকৰ সন্তান। যদি একোটা পৰিয়ালত 42জন সন্তান থাকে, জীয়ৰী থাকে, এইখন ৰাজ্য কিদৰে চলি আছে? এই পুৰণিকলীয়া নীতি আমি এৰিবৰ হ'ল। হয়, কিছুমানে শৰীয়তৰ কথা কৈছে, মুছলিম পৰম্পৰাৰ কথা কৈছে। পৰম্পৰাক বাদ দিব লাগিব। এইখন একবিংশ শতিকা, বিজ্ঞানৰ যুগ, ইনফৰমেশ্যন টেকন'লজিৰ যুগ। মানুহবিলাক শিক্ষিত হ'ল, ৰাইজ শিক্ষিত হৈছে। ভোটাৰ ৰাইজ বহুত কনচাছ আৰু সেই নিমিত্তে এইবেলি আমাৰ যি ঘোষণাপত্ৰ আছিলে, ঘোষণাপত্ৰ প্ৰতিজন ভোটাৰ ৰাইজে চাইছে আৰু সেই নিমিত্তে 102জনকৈ আমাৰ গঠবন্ধনৰ বিধায়ক এই পবিত্ৰ সদনলৈ পঠাইছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সদনতে কথা দিছিলে যে মই যদি আহোঁ, এই সদনত মই প্ৰথমতে UCC আনিম আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীক। কথামতেই কাম। আৰু এই UCC-ক সৰুগত কৰি সন্মানৰ জনতাই জনাদেশ দিছে। আমি জনতাৰ নিৰ্দেশ মানিবলৈ এই পবিত্ৰ সদন আহিছোঁ। অপজিশ্যন নিৰ্দেশ মানিবলৈ এই সদন আমি বহা নাই। অধ্যক্ষ মহোদয়, তেওঁলোকে এই আইনৰ ওপৰত ডিছকাছে হ'ব দিব লাগিছিল। আজি তেওঁলোকৰ মাইনৰিটি বিধায়ক মই দেখিবলৈ পাইছোঁ 20জন আছে, মোৰ যদি ভুল হোৱা নাই। 20জনে আই মাতৃসকলক সন্মান দিয়ে। শ্বাহবানু কেছৰ যিটো ৰায়দান 1985, MD শ্বাহ ভাৰ্চেছ শ্বাহবানু এণ্ড আদাৰ্ছ, 19 পৃষ্ঠাৰ যি জাজমেণ্ট আপোনালোকে পঢ়ি চাব। তাত এটা কথা লিখিছে জাজসকলে যে চিঠিখনৰ যিটো এনলাভত এড্ৰেছ আছে, এই চিঠিখন তাত গৈয়ে নাপাব। মেইন ছাবষ্টেঞ্চো আছে এইটো। চৰকাৰৰ দায়িত্ব আছে আৰু চৰকাৰী দায়িত্ব পালন কৰি এই UCC লাগু কৰিবলৈ আহিছে। মই ইয়াক পূৰ্ণ সমৰ্থন জনাইছোঁ। অধ্যক্ষ মহোদয়, এই পৰম্পৰা মতে চলিলে নহ'ব। কৈছে মুছলিম ল আছে, যি আমাৰ পাৰ্চনেল ল, আমাৰ হিন্দু ল আছে, কিন্তু হিন্দু লয় ইকুৱেলিটি দিছে, কিন্তু মুছলিম লয় কি কৰিছে? ধৰ্মক দোহাই দি এতিয়া সমাজ ব্যৱস্থা নচলে। যি কৰিলে ধৰ্মক দোহাই ৰাষ্ট্ৰ বিভাজন কৰিলে। তাৰপিছত এইখন ৰাষ্ট্ৰ ছেকুলাৰ হ'ল।
আকৌ এতিয়া ধৰ্মক দোহাই দি তেওঁলোকে বহু বিবাহ ব্যৱস্থা কৰিব বিচাৰে সেই কণমানি ছোৱালীজনৰ কথা চিন্তা কৰক সেই 42 জন পৰিয়াল থকা পৰিয়ালবিলাকৰ কথা চিন্তা কৰক এফালে কৈ আছে যে মূল্যভীতি হৈ আছে আৰু এফালে কৈ আছে যে 4 জনী বিয়া কৰাব লাগে ও মাই গড হাউ ইট পসিবল হাইলে নহব অকমান সিৰিয়াসলি ল'ব আপোনালোকে অধ্যক্ষ মহোদয় এইখন সমাজ আমি সম অধিকাৰ দিব লাগিব এই সম অধিকাৰ দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ এইখন আইন আনিছে একচুৱেলি আইন কেতিয়াবা আহিব লাগিছিল এইখন বিল কেতিয়াবা ইন্ট্ৰডিউচ হ'ব লাগিছিল আমাৰ পটাস্মনীয় ব্যক্তি আমি সকলো যাক শ্ৰদ্ধা কৰোঁ যাক আমি নমন কৰোঁ তেওঁলোকে সংবিধানকো নমন কৰে আৰু সংবিধান দেখাই ভোট বিচাৰিলে আৰু আল্টিমেটলি বিগ জিৰ' পালে সংবিধানখন মানুহক আনলৈকে ইয়াত সংবিধান নথকা বস্তু একো ইন্ট্ৰডিউচ কৰা নাই 44 কি আছে সাব পেৰা 4 কি আছে ডিটেইলিং চাওক এনেই কিছুমান কথা কৈ প্ৰতিটো কথাতে তেওঁলোকে জনগোষ্ঠীক টানি আনে জনগোষ্ঠী বিধায়ক এজনো নাই দুখৰ কথা কিমানলৈকে হ্ৰাস হ'ল তেওঁলোকে নিজে এনালাইজ কৰক অসমৰ জনগণে আপোনালোক অভিশাপ দিব কিন্তু যদি বেছিকৈ এইখনৰ বিৰোধিতা কৰিবলৈ যায় সংবিধানক সেৱা কৰিব নমন কৰিব আৰু সংবিধান নামানিব এইটো কেনেধৰণৰ কথা তেওঁলোকে সংবিধান প্ৰণেতাকে অপমান কৰে অধ্যক্ষ মহোদয় এয়া হৈছে বিৰোধীৰ কেৰেক্টাৰ অধ্যক্ষ মহোদয় ইউচিচি সৰ্বসন্মতভাৱে পাছ হ'ব কাৰণ অসমৰ জনগণে আমাক ৰায় দিছে মেণ্ডেট দিছে 1 কোটিতকৈ অধিক জনতাই এইবুলি আমাক আশীৰ্বাদ দিছে এই আশীৰ্বাদৰ চিন স্বৰূপে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখন আইন আছে মই ভাবোঁ এইখন আইন পাছ হ'ব আৰু অসমৰ মাতাই বেহেনে সন্মান পাব ধন্যবাদ থ্যাংক ইউ চেয়ারম্যান আলী আহমেদ